অসংগ মাটি দালাল সৰব মৰিগাঁও জনজাতি সদৌ তিৱা ছাত্ৰ সন্থা অতি শীঘ্ৰে গ্ৰেপ্তাৰ দাবী সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ অভিযোগ উত্থাপন হোৱা শাহজাহানক গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ জনজাতীয় ৰংদলৈ গাঁৱৰ দাঁতিকাষৰীয়া পথাৰবোৰত একাংশ সন্দেহযুক্ত লোকক বাসস্থান নিৰ্মাণৰ বাবে স্থানীয় লোকৰ পৰা মাটি ক্ৰয় কৰি অধিক দামত মধ্যস্থতাকাৰী হিচাপে কাম কৰি থকাৰ অভিযোগ শাহজাহান নামৰ এজন লোকক গ্ৰেপ্তাৰৰ দাবী জনায় পূৰ্বে আৰক্ষীক জনাইছিল যদিও কোনো পদক্ষেপ নোলোৱাত আজি পুনৰবাৰ মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক শাহজাহানৰ লগতে এই কাণ্ডত জড়িতসকলক গ্ৰেপ্তাৰৰ দাবী লিখিতভাৱে জনায় আনহাতে এই শাহজাহান আলী ইতিমধ্যে 2023 চনত মাটিবাৰী সংক্ৰান্তীয় গোচৰত মিকিৰভেটা থানা গোচৰ নং 59/23ত জেললৈ গৈ জেলৰ পৰা আহি পুনৰ সেই কামকে কৰিছে জালুগুটি ৰংদলৈ গাঁৱৰ পৰা সৰু চকাবাহা পথাৰ কাষে কাষে শাহজাহানৰ দৰে মাটি দালালৰ আশীৰ্বাদতে এটাৰ পিছত আনটো পূৰ্ববংগীয় পৰিয়াল আহি আগ্ৰাসন চলোৱাৰ অভিযোগ উঠিছে যাৰ বাবে অসলি সংকেত কঢ়িয়াই আনিছে হিন্দু গাঁওখনলৈ সমগ্ৰ ঘটনাক লৈ সৰব হৈছে তিৱা ছাত্ৰ সন্থা বহুজাতীয় সংগঠন অভিযোগ অনুসৰি মাজৰবুৰী কিছামৰ পট্টা নং 44ৰ ডাক নং 263ৰ 3 কঠা মাটি এইজন শাহজাহান আলীয়ে পাতিয়া পথাৰৰ আবুলল কাছেম হিলৈ খুন্দাৰ আবু কালামক 4 কঠা আৰু 3 টকীয়া তপুচৰৰ নাবালিক নামৰ লোকক বিক্ৰী কৰে যিবোৰ 2024 চনত ৰেজিষ্টাৰ হৈ নাম জাৰি হয় আৰু 2025 বৰ্ষৰ 20 ফেব্ৰুৱাৰীত আনহাতে একেই ঠাইতে শাহজাহান আলীৰ ঘনিষ্ঠ এজন বন্ধুৱে প্ৰথমে নিজৰ নামত মাটি কিনি পৰৱৰ্তী অধিক দামত বিক্ৰী কৰে ক্ৰমে ফকৰুদ্দিন আব্দুল মতলেব আশৰাফ আলী গিয়াছুদ্দিনক যাৰ ঠিকনাবোৰ সকলোৰে সন্দেহজনক তিৱা ছাত্ৰ সন্থাৰ অভিযোগ এই মাটি দালালক একাংশ বিজেপি লোকে পঞ্চায়তৰ সভাপতি পাতিব বিচাৰে গতিকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম আমি সদৌ তিৱা ছাত্ৰ সন্থাই আমি অভিযোগ পাইছিলোঁ যে মিকিৰভেটা ৰাজচক্ৰ অন্তৰ্গত জালুগুটিৰ যি ৰংদলৈ গাঁও সেই ৰংদলৈ গাঁওখনত খিলঞ্জীয়া মানুহৰ ভাবুকি আহিছে যে তাত যি মানে অবৈধভাৱে কিছু অনা অসমীয়া আহি পেলাই তাত ভূমি ক্ৰয় কৰিছে আৰু সেই ভূমিৰ ক্ষেত্ৰত এজন দালাল আছিল সেই দালালজন হৈছে শাহজাহান আলী আমি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে শীঘ্ৰে ইতিমধ্যে আমি আজিও SP ডাঙৰীয়াক এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়কো স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কিন্তু এটা পৰিতাপৰ বিষয় হৈছে যে অসমীয়া মানুহৰ ভূমি খিলঞ্জীয়া মানুহৰ ভূমি এছাম দালালে নিজৰ নামত ক্ৰয় কৰি আনক অধিক দামত বিক্ৰী কৰি আহিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি মাটি দালাল এই মাটি দালালক গ্ৰেপ্তাৰ কৰিব লাগে বুলি এটা একদম স্থিতি স্পষ্ট কৰিছিল যে আমি মাটি দালালসমূহক কৰায়ত্ব কৰিম আৰু ইতিমধ্যে কেইবাজনো মাটি দালালক কিন্তু কৰায়ত্ব কৰিছে কিন্তু আমাৰ পৰিতাপৰ বিষয়টো হৈছে যে আমি আজি দুবাৰকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় SP ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো আজিলৈকে কিন্তু এই শাহজাহান আলী কিন্তু মুক্ত মনেৰে ঘূৰি ফুৰিছে গতিকে আমি আজি দাবী জনাইছোঁ যে অতি সোনকালে তেখেতক আজি ৰাতি বা কালি ভিতৰত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰক্ষী অধীক্ষক মহোদয়ক আৰু আমি এই কপিটো ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছোঁ আগতো এবাৰ প্ৰেৰণ কৰিছোঁ আজিও আমি এতিয়া প্ৰেৰণ কৰিম গতিকে অতি সোনকালে এই দালাল যি মানে মাটি দালাল এই দালাল শাহজাহান আলীক কিন্তু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।